ত্ৰিনয়ন বৰা উপস্থিত আছে। ত্ৰিনয়ন, আমি এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। বহুখিনি ঘটনা ঘটি আছে এতিয়ালৈকে। আপুনি ঘৰত যিহেতু উপস্থিত আছে, অলপ আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। ৰাজ্যত যথেষ্ট চৰ্চা চলিছে আসলে কি কাৰণে তেওঁ মৃত্যু ঘটিলে, পৰিকল্পিত আচলতে হত্যাকাণ্ড নে আচলতে দুৰ্ঘটনা হৈছে, তাক লৈ আচলতে যথেষ্ট ৰাজ্যত চৰ্চা চলিছে। আৰু ইতিমধ্যে আমি উপস্থিত হৈছোঁ নৰ্মতা বৰা বাকীহঁত সতীৰ্থৰ যদি দেখাম ইতিমধ্যে আজি এক শোকাকুল পৰিৱেশ বুলি ক'ব লাগিব, কিয়নো আজি আচলতে তেওঁ তিলনী আৰু এই তিলনী দিনটোত আচলতে এনেধৰণে ঘৰতে শোকাকুল পৰিৱেশ আৰু এক আচলতে ৰহস্য ঘনীভূত হৈছে, কিয়নো তেওঁৰ লগত যোৱা আচলতে বিধায়কৰ পুত্ৰগৰাকী আৰু লগত যোৱা যি আচলতে বিধায়কৰ পুত্ৰগৰাকীৰ লগত থকা এগৰাকী মহিলা আচলতে ইতিমধ্যে গুৱাহাটীলৈ পুনৰবাৰ গুচি আহিলে আৰু সেইক লৈ আচলতে ৰহস্য ঘনীভূত হৈছে আৰু তাকে লৈ আচলতে যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আৰু আমি আহি উপস্থিত হৈছোঁ যিহেতু তেওঁ বাগিহৰ সমীপত আৰু ওচৰৰে কিছু ৰাইজ আছে, আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। যিহেতু বিধায়কগৰাকীৰ পুত্ৰৰ লগত তেওঁ যিহেতু পুৱতি নিশা শ্বিলঙলৈ গৈছিলে আৰু তেওঁলোকে পুনৰ ঘূৰি আহি আচলতে যি আচলতে দুৰ্ঘটনা হৈছিলে দুৰ্ঘটনা বুলি কৈছে, কিন্তু পুনৰ ঘূৰি আহিলে। গতিকে কি ক'ব এই ক্ষেত্ৰত যথেষ্ট আচলতে বিতৰ্ক সৃষ্টি হৈছে? আচলতে গোটেই বিষয়টো দুৰ্ভাগ্যজনক আৰু আমি মৰ্মাহত হৈছোঁ। আচলতে এই বিষয়টোৱে এটা কথা সূচাইছে যে গুৱাহাটী মহানগৰত আমাৰ ছাত্ৰ ছাত্ৰীসকল সুৰক্ষিত নহয়। আচলতে গুৱাহাটীৰ নিচিনা ঠাইত নিশা 1:40 বজাত তাৰ পৰা ওলাই যোৱাটোৱে এটা ৰহস্য গোটেই ভিতৰলৈ সোমাই গৈছে। আপুনি লক্ষ্য কৰিব 1:40 বজাত তেখেতে যিটো ফ্লেটৰ পৰা ওলাই গৈছে, সেই ফ্লেটত তাই ফোন দৰ্জাখনো মাৰিবলৈ পাহৰিছে। এই বিষয়টো কি বুজাইছে? আৰু এটা কথা লক্ষ্য কৰিব, তেখেতৰ লগত যোৱা যি 4গৰাকীকৈ বন্ধু বান্ধৱী, এগৰাকী বিলাচীপাৰাৰ AOADFৰ বিধায়ক হাফিজ শশী কাশ্মীৰ বুলি এজন বিধায়কৰ তেখেতৰ পুত্ৰ আনায়তুল্লাৰ লগত গোলাঘাটৰ মৃগাংক বৰুৱা, মঙলদৈ গায়ত্ৰী বৰুৱা আৰু চৰাইদেউ জিলা যি প্ৰজ্ঞা দিহিঙীয়া গৈছিলে। অতি দুৰ্ভাগ্যজনক বিষয়, তাত যিটো এক্সিডেণ্টৰ ৰূপ দিয়া দেখিবলৈ পোৱা গৈছে, এই বিষয়টো আমি অলপ সন্দেহজনক বুলি ভাবিছোঁ। এইকাৰণে ভাবিছোঁ আচলতে একেলগে যোৱা বন্ধু বান্ধৱীসকলে কাৰোবাৰ কিবা দুৰ্ঘটনা হ'লে বা হেৰি হ'লে তাতে এৰি থৈ অহাটো অপৰাধ নহয় জানো? গতিকে আমি আশা কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি এটা অনুৰোধ জনাইছোঁ যে ইতিমধ্যে আমি বোকাখাট সমজিল্লা আয়ুক্তৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি এখন স্মাৰক পত্ৰ বোকাখাটৰ টাইহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, গোৰ্খাট ছাত্ৰ সন্থা আৰু আটছা বোকাখাট শাখাই আমি মিলিতভাৱে এখনি স্মাৰক পত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আমি প্ৰেৰণ কৰিছোঁ, যাতে কোনো কাৰণতে দোষীয়ে কোনো কাৰণতে এই বিষয়টোৰ পৰা হাত সাৰি যাব নোৱাৰে আৰু উপযুক্ত শাস্তি পাবই লাগিব আৰু পৰিয়ালে ন্যায় পাবই লাগিব। গতিকে আমি আশা কৰিছোঁ এই বিষয়টোৰ পৰা যাতে ফাইলতে আবদ্ধ নহৈ পুংখানুপুংখভাৱে যিসকল দুখী ব্যক্তি আছে, যিসকল বন্ধু বান্ধৱী আছে, কি কাৰণে যাবলগীয়া হ'ল, তেখেতে ঘৰুৱা পৰিৱেশত থকা সেই দেশে গৈ পেলাই শ্বিলংমুখী অভিযানত যি গৈছে বুলি আমি গম পাইছোঁ, এইটো অতি দুৰ্ভাগ্যজনক বিষয়। গতিকে আমি মৰ্মাহত হৈছোঁ আৰু অসম আৰক্ষীয়ে এই বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি পৰিয়ালক ন্যায় প্ৰদান কৰিব বুলি আমি আশা কৰিছোঁ। যিহেতু মৃগাংক বৰুৱাই আমাৰ সাংবাদিকৰ লগত ফোনযোগে যেতিয়া বাৰ্তালাপ কৰিছিলে, তেওঁলোকে কৈছিলে যে এইটো এটা সম্পূৰ্ণ দুৰ্ঘটনা। গতিকে এই ক্ষেত্ৰত কি ক'ব? কিয়নো আৰু কৈছে যে বিধায়কৰ পুত্ৰগৰাকীয়ে বা লগত যোৱাগৰাকীয়ে ভয়ত পলাই আহিছে বুলি কৈছে, কি ক'ব এই ক্ষেত্ৰত? আচলতে এই কথাটো এনেকুৱা নহয়। মৃগাংক বৰুৱা কথা এটা, আনায়তুল্লাহ এটা কথা, গায়ত্ৰী বৰুৱা এটা কথা বা প্ৰজ্ঞা দিহিঙীয়া এটা কথা, আমি এইটো কথা সহজভাৱে ল'ব পৰা নাই। যিহেতু এই বিষয়টোত আমি দেখিছোঁ টেলিফোনিক মাধ্যমত যি ইলেক্ট্ৰনিক মিডিয়াত টেলিফোনিক মাধ্যমত যিখিনি কথা ওলাই আছে, এই কথাটো এনেকুৱা নহয় যে কোনোবা এগৰাকী ছোৱালী ছাত্ৰী অধ্যয়নত পঢ়ি থকা যি ছাত্ৰী, এই ছাত্ৰীগৰাকী কোনোবাই মাতিছে আৰু তেখেতে মৃগাংক বৰুৱাই যিখিনি কথা কৈছে একেবাৰে সহজভাৱে কোৱা কথা নহয়। কি কাৰণে যাবলগীয়া হ'ল, কিয় যাবলগীয়া হ'ল, এই বিষয়টো ৰহস্য ঘনীভূত হৈছে। আৰু আনায়তুল্লাহ যিগৰাকী বিধায়কৰ পুত্ৰ, আনায়তুল্লাহ বুলি যিগৰাকী বিধায়কৰ পুত্ৰ আছে, এই পুত্ৰগৰাকী আৰু গায়ত্ৰী বৰুৱা তেখেতক একেলগে গৈছিলে। এই গৈ শ্বিলঙত এক্সিডেণ্ট হোৱাৰ পিছত এৰি থৈ অহাটো এইটো এটা অপৰাধ। গতিকে তেখেতে যিটো বেবেইবাং কথা কৈছে মৃগাংক বৰুৱাই, এইটো আমি পোনছাতে নাকচ কৰিছোঁ আৰু আৰক্ষী তদন্ত মাধ্যমে গোটেইখিনি কথা উদ্ঘাটন হ'ব। গতিকে আমি আশা কৰিছোঁ দোষীয়ে উপযুক্ত শাস্তি পোৱাটো আমি আশা কৰিছোঁ। আমাৰ লগত আৰু কিছু লোক আছে, আমি সুধিম কি ক'ব গোটেই বিষয়টোৰ বা ঘটনাটোৰ ওপৰত কি ক'ব আপুনি? আচলতে আমি এনেকুৱা এখন সমাজত বসবাস কৰিছোঁ, যিখন সমাজত আমি যদি সন্মুখতে অচিনাকি ব্যক্তি এজনক দুৰ্ঘটনা হোৱা দেখোঁ, আমি আচলতে চাপি যাওঁ। তেনে সময়ত একেলগে
ফূৰ্তি কৰিবলৈ ওলাই যোৱা বন্ধুসকলে যেতিয়া এৰি থৈ আহে সেই বিষয়টো সন্দেহজনক বুলিয়ে ভাবিছোঁ আমি আচলতে ইয়াৰ উচিত বিচাৰ হ'ব আৰু আমাৰ অসম পুলিচৰ ওপৰত বিশ্বাস আছে ইয়াৰ উচিত বিচাৰ হ'ব দুখীয়া উচিত শাস্তি পাব নিশ্চয়কৈ আচলতে এক বৰ মৰ্মান্তিক আৰু দুৰ্ভাগ্যজনক ঘটনা আমি পুনৰবাৰ কৈছোঁ যাতে পুনৰ এনেধৰণৰ আচলতে ঘটনা যাতে সংঘটিত নহওক আৰু তাৰ বাবে আমি আচলতে অনুৰোধ কৰিছোঁ বা আমি ৰাইজক জনাব বিচাৰোঁ যাতে যিসকল আচলতে ঘৰৰ সম্পৰ্কীয় দেউতা বা মা আছে তেওঁলোকো যাতে সাৱধান হয় আৰু আমি পুনৰবাৰ দেখাইছোঁ আচলতে ঘৰখনত এক আচলতে শোকাকুল পৰিৱেশ আৰু এক মৰ্মান্তিক পৰিৱেশ আৰু ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ ঘটনা নহয় তাৰ বাবে আমি সকলো যাতে সচেতন হয় সেই প্ৰতি আহ্বান জনাইছোঁ